এতিয়া আপুনি বাৰু জানেনে যে পুৰণি কিতাপ বহীৰ পৰা এটা গোন্ধ কিয় ওলায়? এতিয়া ইয়াৰ এটা বৈজ্ঞানিক কাৰণ আছে। এটা কেমিকেল ৰিয়েকশ্যনৰ ফলত পুৰণি কিতাপ বহীৰ পৰা এটা গোন্ধ ওলায়। সময়ৰ লগত কাগজ পুৰণা হোৱাৰ লগে লগে কাগজৰ প্ৰাকৃতিক তত্ত্ব ভাঙিবলৈ ধৰে। পুৰণা কাগজ কাঠ আদিত এটা লিগনিন নামৰ পলিমাৰ থাকে, আৰু এই পলিমাৰটো যেতিয়া ব্ৰেকডাউন হয় বা এই পলিমাৰটো যেতিয়া বতাহ আৰু সেমেকা পৰিস্থিতিৰ সন্মুখলৈ আহে, তেতিয়াই ইয়াৰ পৰা এটা গোন্ধ ওলায়। ইয়াৰ উপৰিও যেতিয়া কাগজ বনোৱা হয় তেতিয়া কাগজত এটা এচিড ব্যৱহাৰ কৰা হয়, আৰু সময়ৰ লগে লগে যেতিয়া কাগজ পুৰণা হয় তেতিয়া এই এচিডটো ব্ৰেকডাউন হ'বলৈ ধৰে আৰু বতাহত ইয়াৰ পৰা এটা গোন্ধ ওলায়। আৰু কাগজৰ এই বাদামৰ দৰে গোন্ধটোক বিব্লিঅস্মিয়া বুলি কোৱা হয়। আপুনি বাৰু জানেনে যে আমাৰ শৰীৰত স্পেচিয়েল ৰিপেয়াৰ চেলছ থাকে, যি আমাৰ শৰীৰটোক যিকোনো ক্ষতিৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰে। আমাৰ শৰীৰৰ কোনোবা এটা অংশত যদি আমি আঘাত পাওঁ বা তেজ ওলায়, তেতিয়া তেজত থকা প্লেটিলেটছবোৰে তেজ বন্ধ হোৱাত সহায় কৰে আৰু এটা নেচাৰেল বেণ্ডেজৰ দৰে তেজ গোট মৰাত সহায় কৰে। তেজত থকা WBC অৰ্থাৎ হোৱাইট ব্লাড চেলছে আঘাত হোৱা অংশটো বীজাণুৰ পৰা ৰক্ষা কৰে, যাতে বীজাণুৰ দ্বাৰা সেই অংশটো ইনফেকশ্যন হ'ব নোৱাৰে।